17 মাৰ্চ তাৰিখে আছে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ফাইনেল এক্সামৰ ছ'চিয়লজিৰ পৰীক্ষা তোমালোকৰ কোনখিনি কুৱেশ্যন আহিব এইটো ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰিম উইথ তোমালোকক এনচাৰখিনি দি দিম তোমালোকে ভালদৰে এইকেইটা কুৱেশ্যন লিখি লোৱা আৰু তোমালোকে এইকেইটা পঢ়ি এক্সাম দিবা গতিকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা তোমালোকক এটাই ৰিকুৱেষ্ট কৰিম এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰোঁ তো এতিয়া আমি আৰম্ভ কৰিছোঁ তোমালোকে ভালদৰে লিখি লোৱা লেটছ গো তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমটো কুৱেশ্যন চাবা প্ৰথমটো কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাত আহিব অসমত চাহগছ কোনে আৱিষ্কাৰ কৰিছিলে এইটো সকলোৱে জানা ব্ৰিটিছসকলে ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটোলৈ মই আগবাঢ়িছোঁ নগৰৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা বুলি তোমালোকৰ পৰীক্ষাত আহিব আৰু এইটো 2 নম্বৰ আহিব তো উত্তৰটো চাবা নগৰসমূহ উদ্যোগ প্ৰধান গৰিষ্ঠ সংখ্যা লোক উদ্যোগ অফিচ কাছাৰীত চাকৰি কৰা কৰ্মী তাৰপিছত 2 নম্বৰ চাবা নগৰত কৰ্ম বিভাজন আছে নগৰীয়া মানুহ আত্মকেন্দ্ৰিক স্বাৰ্থপৰ হয় এইটো তোমালোকৰ নগৰৰ দুটা প্ৰধান বৈশিষ্ট্য তাৰ পাছত আহিলে গাঁৱলীয়া মানুহ নগৰমুখী হোৱাৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা ব্ৰেকগ্ৰাউণ্ডত যদি চাউণ্ড আহে তোমালোকে এইটো ইগনোৰ কৰিবা তাৰপাছতে ইয়াৰ কাৰণটো তোমালোকে চাবা প্ৰধান কাৰণ দুটা হৈছে 1 নম্বৰ লিখিবা তোমালোকে গাঁৱৰ মানুহ কৰ্মসংস্থানৰ বাবে নগৰমুখী হ'বলৈ বাধ্য হয় কাৰণ নগৰত কৰ্মসংস্থানৰ সুবিধা আছে এইটো তোমালোকে প্ৰথমটো পইণ্ট লিখিবা তাৰপিছত 2 নম্বৰ পইণ্টটো লিখিবা নগৰ চহৰবোৰ শিক্ষাৰ কেন্দ্ৰস্থান শিক্ষা দীক্ষাৰ সুবিধাৰ কাৰণে গাঁও অঞ্চলৰ লোক নগৰ অঞ্চললৈ প্ৰব্ৰজন হয় ঠিক আছে এইটো তোমালোকে জানিছা কথাটো বুজি পাইছা আৰু ইয়াত যিকেইটা তোমালোকে স্পেলিংকেইটা অলপ ভুল হৈ আছে তোমালোকে শুদ্ধ কৰি ল'বা পাছৰ কুৱেশ্যনটো আহিলে জন্মহাৰ আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্য তাৎপৰ্য কিয় তো উত্তৰ চাবা জন্মহাৰ আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্য তাৎপৰ্যপূৰ্ণ কাৰণ ই জনসংখ্যাৰ হাৰ বৃদ্ধি কৰিব পাৰে আৰু কমাব পাৰে যাৰ পৰিণামত সমগ্ৰ দেশৰ অৰ্থনীতিত এক পৰিৱৰ্তনে দেখা দি নানা সমস্যাৰ সৃষ্টি কৰে এইবোৰেই হৈছে তাৎপৰ্য ঠিক আছে পাছৰ কুৱেশ্যনটো আহিলে অসমৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটা উল্লেখ কৰা তো মূল কাৰণ দুটা তোমালোকে চালিবা প্ৰথমটো কাৰণ হৈছে মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ কম হৈ হ্ৰাস পোৱা অৰ্থাৎ মৃত্যু কম হৈছে আৰু জন্মৰ হাৰ বেছি বৃদ্ধি পাইছে খ হৈছে অসমলৈ আন দেশ আৰু ৰাজ্যৰ পৰা হোৱা প্ৰব্ৰজন অৰ্থাৎ অসমলৈ বেলেগ দেশৰ পৰা প্ৰব্ৰজন হোৱা ইয়ালৈ আমাৰ অসমলৈ বেলেগ দেশৰ পৰা অহাটোৱে হৈছে ইয়াৰ এটা মূল কাৰণ পাছৰ কুৱেশ্যনটো হৈছে জাতিৰ অৰ্থ লিখা জাতিৰ অৰ্থটো তোমালোকে চাই লোৱা এইটো দেখাই দিছোঁ স্ক্ৰীনত তোমালোকে ভিডিঅ'টো ৰখাই লৈ এইটো লিখি ল'বা ঠিক আছে পাছৰ কুৱেশ্যনটো হৈছে জাতিৰ সংজ্ঞা দিয়া জাতিৰ সংজ্ঞাটো তোমালোকে চাবা জাতি হৈছে অন্তৰ্বিবাহীসমূহ বা এনে এক সমূহৰ সমষ্টি যাৰ সাধাৰণ এটা নাম থকাৰ উপৰিও এটা পৰম্পৰাগত বৃত্তি থাকে এইসকল একে বৃত্তিধাৰী আৰু এওঁলোকৰ স্বজাতীয় সমুদায় বুলি দাবী কৰাৰ ক্ষমতা থাকে এইটো হৈছে জাতিৰ সংজ্ঞা পাছৰ কুৱেশ্যনটো আহিলে জনজাতিৰ 4টা বিশেষ বৈশিষ্ট্য উল্লেখ কৰা জনজাতিৰ 4টা প্ৰধান বৈশিষ্ট্য তোমালোকে চাবা 1 চাবা 2 চাবা 3 চাবা তোমালোকে এইকেইটা ভালদৰে লিখি লোৱা ভিতৰত ৰখাই লোৱা তোমালোকে এই গোটেইকেইটা লিখি লোৱা ঠিক আছে আৰু ইয়াত দুটামান স্পেলিং ভুল আছে এইটো যে তোমালোকে দেখিছা এইটো লোকসকল হ'ব আৰু এইটো হ'ব তেওঁলোক ঠিক আছে গোটেইকেইটা তোমালোকে লিখি লোৱা পৰীক্ষা তোমালোকে 3 নম্বৰ আহিব এইটো ঠিক আছে পাছৰ কুৱেশ্যন চাবা জনজাতিৰ সফলতাৰ 4টা সমস্যা উল্লেখ কৰা 4টা সমস্যা চাবা তোমালোকে অথনি আছিলে বৈশিষ্ট্য এতিয়া চাবা সমস্যাটা তোমালোকে ক্লিয়াৰ কৰি লোৱা ঠিক আছে এই 4টা তোমালোকে ক্লিয়াৰ কৰি লোৱা লিখি ল'বা ঠিক আছে আৰু এইখিনি প্ৰিণ্টিং মিষ্টেক হৈছে তোমালোকে এইটো শুদ্ধ কৰি ল'বা এইটো তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা পাছৰ কুৱেশ্যনটো আহিলে নগৰীয়া সমাজৰ 3টা চৰিত্ৰ লিখা নগৰীয়া সমাজৰ 3টা চৰিত্ৰ মই কৈ দিছোঁ 1 নম্বৰ চাবা নগৰৰ মানুহৰ ঘনত্ব গাঁৱৰ মানুহৰ ঘনত্বতকৈ বেছি গাঁৱৰ পৰা নগৰলৈ জনসংখ্যা প্ৰব্ৰজন হয় 2 হৈছে নগৰীয়া মানুহৰ জীৱিকাৰ পথ হ'ল চাকৰি বেছিভাগ মানুহে অফিচ কাছাৰী স্কুল কলেজ কল কাৰখানাত বেপাৰ বাণিজ্যৰ লগতে জড়িত 3 হৈছে নগৰৰ মানুহ প্ৰায়ভাগে কি হৈছে শিক্ষিত আৰ্থিকভাৱে সচ্ছল হয় তাৰপিছতে 4 নম্বৰ হৈছে নগৰীয়া মানুহৰ পৰিয়াল প্ৰায়ভাগেই এক পৰিয়ালৰ তাৰপিছতে চাবা নগৰৰ মানুহৰ জীৱনৰ মানদণ্ড গাঁৱৰ মানুহতকৈ যথেষ্ট উন্নত হয় তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি এইকেইটা কুৱেশ্যন লৈ আহিলোঁ ছ'চিয়লজি তোমালোকে ভালদৰে এইকেইটা পঢ়ি যাবা ইয়াৰ পৰা তোমালোকে কমন কুৱেশ্যন এনচাৰ পৰিব আৰু তোমালোকে যিমান পাৰা এইটো ভিডিঅ' নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে পায় আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা ডেছক্ৰিপশ্যন লিংক আছে তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰোঁ তো আজি ভিডিঅ'টো মানে ধন্যবাদ